নমস্কাৰ, মোৰ অন্য অতি ব্লগলৈ জনাইছোঁ আপোনালোকক স্বাগতম। আজি আমাৰ এই কাষতে এটা লেট্ৰিনৰ কাম কৰি আছোঁ, মানে কি লেট্ৰিনৰ ঘৰটোৰ কাম কৰি আছোঁ। আৰু মোৰ বেক চাইডত থকা এইটো হৈছে আমাৰ মাজু দেউতাহঁতৰ ঘৰ। মাজু দেউতাহঁতৰ ঘৰ এইটো। আৰু লেট্ৰিনৰ কাম কৰি আছোঁ, যিহেতু দেখাই আছোঁ আপোনালোকক কিমানমান টকাৰ ভিতৰত হ'ব। এইটো লেট্ৰিন এতিয়াতে কৈ দিওঁ, মোটামুটি 3 লাখ মান টকাত লেট্ৰিনটো কমপ্লিট হৈ যাব। আৰু এইফালে মছলা মাৰি আছে, আৰু ৰাস্তাটো চাওক একদম বৰষুণ দি পূৰা পিছল হৈ আছে, গতিকে ইয়াতে খেৰ পাৰি দিয়া গৈছে। আৰু সেইফালে এই পিছফালে গতিকে মহ চহ পূৰা আছে, জেগাটো অলপ লেতেৰা হৈ আছে। আৰু এইটো হৈছে লেট্ৰিনটো দীঘল আছে 13 ফুট, বহলটো আছে 6 ফুট, 3টা চেম্বাৰ হ'ব। তাৰমানে কি টয়লেট 2টা আৰু পেচাব কৰা ঘৰ এটাত তাৰমানে এই ইংলিছ টয়লেট। আৰু সিহঁতৰে এইটো এটা ঘৰ, এইটো আমিয়ে কৰিছোঁ, বম্বে টাইপ ঘৰ। সন্মুখত দেখি ছাদখন মোটামুটি কামখিনি হৈছেই, অলপমান বাকী আছে আৰু ফ্ল'ৰ হোৱা নাই ভিতৰত। আৰু এতিয়া বৰষুণ দি আছে, গতিকে বৰষুণ দি থকাৰ কাৰণে মই এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ। আৰু এই গ্ৰিলখন দেখছে না, গ্ৰিলখন কি হৈছে তাৰমানে আউগা পিছা নহয়, ফিক্স হৈ গৈছে মামৰে ধৰি। গতিকে ইয়াতে একো তেল চেল দিয়া নাই সিহঁতে, সেইকাৰণে অলপ প্ৰব্লেম হৈছে। আৰু বৰষুণটো দিলাক যিহেতু এতিয়া বহি আছোঁ। আৰু মোটামুটি প্ৰায় বৰষুণ চেছ হ'ব আৰু, গতিকে আৰু বৰষুণ অলপ চলপ কমি গ'ল। আৰু কমি যোৱাৰ কাৰণে আমি আৰু অলপ বহিলোঁ, কিন্তু নাই, বৰষুণ যাক আৰু আহিল, কিনকিনে ফেলে আছে। গতিকে আড়াল চাড়াল দি থৈ দিছোঁ, তথাপিতো চাওঁ অলপ টাইম গাঁঠি দিওঁ। মোটামুটি আজি কিছু গাঁথনি কৰিলোঁ, হ'লে বৰষুণ বতৰতো কামখিনি কৰিব পাৰিছোঁ ইমানখিনিয়ে। আৰু এইভাগে আমাৰ আড়াল চাড়াল গুচাই দিলোঁ, এতিয়া আৰু গাঁঠফা আৰম্ভ কৰি দিওঁ। আৰু লেট্ৰিনটো কমপ্লিট হ'লে আপোনালোকক দেখাম। আৰু লেট্ৰিনৰ যিটো টেংকিটো দোৱাটো আছে আপোনাৰ 7 ফুট, দীঘলটো 13 ফুট বাই 6, দোৱাটো আছে 7 ফুট। বিৰাট ডাঙৰ টেংকি, বহু বছৰ যাব, একো কথাই নাই। আৰু চাওক জেগাটো পূৰা একদম খেৰ চেৰ পাৰি দিয়ে, কিবাকৈ কামটো কৰি আছোঁ। আৰু আমাৰ এইটো ভূপেনে মছলা জখি আছে। আৰু মছলা মাৰিব দিছোঁ অলপমান, মানে অলপকৈ মছলাটো মাৰি থকা গৈছে, যাতে বৰষুণত মানে ডেমেজ নহয় বা বেয়া নহয়। আৰু এইভাগে খোলা মছলা যিহেতু জুখি আছে, কথা নাই, আমি কাম চামখিনি কৰি লওঁ অলপ। আৰু আমাৰ মোটামুটি আধা গাঁথনি কৰা হৈ গ'ল। এতিয়া এইভাগে ইকাই দি আমি কাম কৰি আছোঁ। ইকাহে ভিজি একদম উপায় নাই। আৰু আমাৰ মোটামুটি কাম কৰা হৈ গ'ল, গতিকে মই আহি আছোঁ এতিয়া ঘৰত। আৰু চাওক মোটামুটি গধূলি হৈ গ'ল এতিয়া, মানে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া গধূলি হৈ গ'ল। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ এনেকুৱা কাম কৰা ভিডিঅ' আপোনালোকক দেখাই থাকিব পাৰোঁ। বা আপোনালোকৰ কিবা যদি সুধিব লগা থাকে কমেণ্ট কৰি সুধিব পাৰে, মই তাৰ উত্তৰ দিব চেষ্টা কৰিম। প্ৰায় উত্তৰ মই দিওঁ আজিলৈকে। আৰু ৰাস্তাটো চাওক কিমান বেয়া হৈ আছে, মানে কি ৰাস্তাটো বনাই আছে, কাষত এইবিলাক মাটি পৰি আছে। আৰু মাটি পৰি থকাৰ কাৰণে মাজত পানীটো জমা হৈ আছে, গতিকে পানী জমা হৈ থকাৰ কাৰণে ৰাস্তাটো বেয়া হৈ আছে। আৰু যোৱাকালি বোলে দাঢ়ি চাৰি কাটি অলপমান চিলচিলা হৈ লৈছোঁ, কেনে দেখা হৈছে কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বাই।